জুবিন গাৰ্গৰ ইমান দিনৰ চেষ্টা শেষত গৈ কি হ'ল আৰু শেষত তেখেতে কেনেকৈ সফলতা পালে আহক ভিডিঅ'টো চাই জানো আহক। যি নতুন প্ৰয়াস হ'লে আমাৰ শুভকামনা যাচিছোঁ। এইটো এলবামটোৰ নাম ৰক। এইটো আচলতে আৰু বাঁহীৰ পিছত মোৰ সম্পূৰ্ণ নিজাববীয়া পৰিকল্পনা আৰু প্ৰস্তুতিৰে ৰক কৰিছোঁ আৰু এইটো মোৰ লংগেষ্ট এলবাম হ'ব। এইটো সাধাৰণতে 8টা গান কৰোঁ এলবামত, এইবাৰ ইয়াত 14টা গান আছে আৰু ৰক বিভিন্ন ধৰণৰ বিভিন্ন ষ্টাইলৰ ৰক মিউজিকৰ এক্সপেৰিমেণ্টেশ্যন কৰা হৈছে ইয়াত। আৰু যিহেতু 20 বছৰ কমপ্লিট হ'ল এইবাৰ মোৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত, চ' এইটো চেলিব্ৰেশ্যন এলবাম বুলি ক'ব পাৰি। অহা 18 অক্টোবৰত আমি চানমাৰী ফিল্ডত ৰিলিজ কৰিম এলবামটো। প্ৰগ্ৰামো হ'ব তাতে আৰু বিভিন্ন অন্যান্য অনুষ্ঠানো আছে, ডান্সকে আদি কৰি। চ' মই সমূহ ৰাইজক তাৰ চানমাৰী ফিল্ডত 18 অক্টোবৰত উপস্থিতি কামনা কৰিছোঁ সন্ধিয়া সময়ত। নিশ্চিতভাৱে আপুনি ক'লে যে 20 ইয়াৰ্ছ অফ চেলিব্ৰেশ্যন অফ ইউৰ মিউজিক কেৰিয়াৰ। যদি সোধা হয় আপোনাক 20 বছৰত সংগীতে আপোনাক প্ৰকৃত সুখটো দিব পাৰিলেনে জীৱনত? সংগীতে মোক সকলোখিনি দিছে, কাৰণ মই চব কাম বাদ দি সংগীতেই ভালকৈ কৰিছোঁ, সংগীতে হওক অভিনয় হওক। গতিকে এই গোটেই প্ৰচেষ্টাটো মোৰ ইমান বছৰৰ, তাৰ যিখিনি ফলাফল পাইছোঁ সেইখিনি মই ৰাইজৰ আশীৰ্বাদ বুলি ক'ব লাগিব আৰু মই নিজে অতিকে সন্তুষ্ট মোৰ নিজৰ যিটো কেৰিয়াৰ। নিশ্চিতভাৱে আকৌ ৰকৰ কথা লৈ আহিছে, ৰক নাম দিয়া হৈছে। আমি দেখোঁ যে নামবিলাকত আপুনি বিশেষভাৱে টাচ দিবলৈ চেষ্টা কৰে। ৰক নাম কিয় ৰখা হ'ল? ৰক নামটো ৰখা হ'ল যিহেতু এইটো মই ৰক মিউজিকৰ ওপৰত এক্সপেৰিমেণ্টেশ্যন কৰিছোঁ গোটেই এলবামটো, সেইটো কাৰণেও ৰক দিয়া হৈছে। আৰু ৰকটো এটা আনকমন নাম আৰু মানুহৰ মুখে মুখে চলি অহা নাম, সকলোৱে বুজি পায় ৰক কি বস্তু, ৰক মিউজিক কি বস্তু। আৰু ৰক শব্দটো মোৰ লিভিং ষ্টাইলৰ লগতো মিলে, চব ফালৰ পৰা চিন্তা কৰি সেইকাৰণে নামটো মই ৰক ৰাখিছোঁ। ৰক বুলি ক'লে সাধাৰণ মানুহে কিছুমান ভাবিবলৈ লৈছে যে ৰক মিউজিক ৰক গানেই থাকিব। অকণমান বিস্তৃতভাৱে ক'ব পাৰে নেকি গানবোৰ কেনেকুৱা হ'ব, মেলোডি হ'ব বা ক্লাছিকেল বা কেনেকুৱা টাচৰ? চব ধৰণৰ গান আছে তাত। এতিয়া ক্লাছিকেল বেছড ৱৰ্ল্ড মিউজিক ষ্টাইলৰ গানো আছে, ফুল হাৰ্ড ৰক ছঙো আছে, খুবেই মেলোডিয়াছ গানো আছে। হিৰুদাৰ ওপৰত লিখা যিটো গান মই হিৰুদা হস্পিটেলত থাকোঁতে উলিয়াইছিলোঁ, সেই গীতটোও তাত সন্নিৱিষ্ট কৰা হৈছে। আৰু মুঠতে বিভিন্ন ধৰণৰ জনৰবিলাক ধৰিবলৈ চেষ্টা কৰা হৈছে তাত। ভিডিঅ'ৰ কাম চলি আছে, কেনেকৈ আগবঢ়াব ভিডিঅ'বোৰ, কিবা নতুনত্ব কৰাৰ চেষ্টা কৰিব? ভিডিঅ'টো মই এইবাৰ সাধাৰণতে আমি কি কৰোঁ, এটা গান আমি ছং ভিডিঅ' হিচাপে শ্বুটিং কৰোঁ। মই ঠিক তেনেধৰণে কৰা নাই এইবাৰ। গোটেই 14টা গানৰ এটা ডকু ফিচাৰ নিচিনা এটা বস্তু কৰিম, য'ত 20 বছৰ মোৰ গোটেই কাহিনী অলপ হ'লেও মই মানুহক জনাব বিচাৰিম। বা যোৱা 20 বছৰে মোৰ লগত যিসকলে ক্ল'জলি কাম কৰিছে, এছ'চিয়েটছ মিউজিচিয়ানেই হওক, ডিৰেক্টৰ হওক, মিউজিক ডিৰেক্টৰে হওক, তেওঁলোকৰ ভাষ্য থাকিব। তেওঁলোকে মোৰ লগত কাম কৰি কেনেকুৱা পালে 20 বছৰে, আৰু তেওঁলোকে কি বিচাৰে মোৰ পৰা অদূৰ ভৱিষ্যতে, সেইবিলাক কথাও থাকিব। গতিকে এইটো এটা সম্পূৰ্ণ মানে ইম'চনেল কাৰবাৰ এটা কৰিছোঁ তাত। মোৰ সৰুকালৰ কথা থাকিব, মই নিজে কি ভাল পাওঁ, কেনেকৈ ধৰণে মিউজিক ভাল পাওঁ, কেনেকৈ মিউজিক কৰোঁ, সেইবিলাক মোৰ লাইফষ্টাইল চব ধৰণৰ কথা তাত সন্নিৱিষ্ট কৰা হ'ব। ৰকৰ কথালৈ আকৌ আহিম, কিন্তু জানিব বিচাৰিম যিহেতু আমি আপোনাক পাইছোঁ অসমৰ শিল্পীৰ উপৰিও বম্বে বা বিভিন্ন সময়ত জড়িত হৈ আছে, শেহতীয়াকৈ বলিউডৰ বা হিন্দী ছবিৰ ক্ষেত্ৰখনত কেনেকুৱা কামত ব্যস্ত হৈ আছে বা বাকী কামত অকণমান জানিব পাৰিম নেকি? হিন্দী ছবিত মই যোৱা 1 বছৰ অসমত অলপ বেছিকৈ আছোঁ, কিন্তু ৰিচেণ্টলি আকৌ মই বম্বেত অহা যোৱা কৰি আছোঁ। আৰু অলপ দিন আগতে ৰাজ 3 বুলি যিখন চিনেমাত তাৰ টাইটেল ছং এটা গাইছোঁ। ইভেন ঋত্বিক ৰোশনৰ নতুন চিনেমা ক্ৰিছ 3, তাতো এটা গান আছে মোৰ, সেইটো ৰিলিজ হোৱা নাই, হ'ব আৰু চাউথ ইণ্ডিয়ান প্ৰডাকশ্যন 2খন চিনেমাত গাইছোঁ, হিন্দী ছবি। গতিকে 3-4খন চিনেমা ৰিলিজ হ'ব এই বছৰ। আৰু মই টাইমছ মিউজিকৰ কাৰণে এটা ডাঙৰ হিন্দী এলবাম কৰি আছোঁ। আমাৰ শুভকামনা আছে। অকণমান এটামান লাইন যদি আমি শুনিব পাৰোঁ। ৰকৰ গান এতিয়ালৈকে ৰিলিজ হোৱা নাই প্ৰথম কথা, আৰু মিক্সিং নহয় হিন্দী ক্ৰিছ বা আপোনাৰ সেইকেইটাও ৰিলিজ হোৱা নাই। ৰিলিজ হোৱাৰ আগতে গোৱাটো উচিত নহয় আচলতে। নিশ্চিতভাৱে সংগীতৰ কথালৈ অলপ এৰি আহি আমি সুধিব খোজোঁ, জুবিন গাৰ্গে বিগত সংগীত জীৱন বা যি এৰি অহা 40 ইয়াৰ্ছ অফ লাইফ তেওঁৰ যি পাৰ কৰি আহিছে এতিয়ালৈকে, জীৱন সম্পৰ্কে কি উপলব্ধি কৰিছে তেওঁ? জীৱনটো বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ আহিছোঁ। সৰুকালৰ পৰা
বিভিন্ন আপছ এণ্ড ডাউনছ দেখিছোঁ লাইফত, মোৰ নিজৰ লাইফতো দেখিছোঁ, মোৰ দেউতাৰ জীৱনটো দেখিছোঁ। গতিকে এটা কথা শিকিলোঁ যে মানে নিজক লুজ কৰি দিব নালাগে আচলতে, যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে, আৰু সেইটোলৈ মই আগুৱাই গৈ আছোঁ সদায়। এটা স্বাভাৱিক প্ৰক্ৰিয়া, নেচাৰেল এটা কথা যে মানুহ এজন হতাশাত ভুগিব লাগিব। এতিয়াও বিভিন্ন আপোনাৰ কেৰিয়াৰো বিভিন্ন সময়ত তেনেধৰণৰ আমি ভুগিব লগা হৈছে বা হেৰি কৰিব লগা হৈছে। তো অভাৰকাম কৰিবলৈ হতাশাটো আহিবই, অভাৰকাম কৰিবলৈ আপুনি ব্যক্তিগতভাৱে কোনকেইটা চৰ্ত আপোনাৰ লগত নিয়মিত ৰাখে? মই হতাশাটো কাম কৰিবলৈ আচলতে মই সদায় আকৌ সংগীতলৈ ঘূৰি যাওঁ। মই নতুন গান এটা কৰোঁ বা নতুন সৃষ্টি এটা কৰোঁ, নতুন গান এটা লিখোঁ, সেইটোৱে মোক আচলতে বহুত মনোবল যোগায় আচলতে, আৰু সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ মিউজিকটো। গতিকে মই সেইটোক ইউজ কৰোঁ। আপোনাৰ বিভিন্ন সময়ত সোধা হয় আৰু আপুনি উত্তৰ দিয়ে যে আপুনি অসমক ভাল পায় কাৰণে অসমলৈ আহি থাকে, কিন্তু আমাৰ মানুহখিনিয়ে কিছুমান সময়ত বিচাৰি থাকে যে আপুনি বলিউডৰ ক্ষেত্ৰখনত বা ভাৰতত আৰু যদি বিখ্যাত হওক, যিহেতু ইয়া আলি কৰি বা তেনেধৰণৰ অলৰেডি আপুনি আপোনাক প্ৰমাণ কৰিছে, অকণমান কম হৈছে নেকি বম্বেত থকাটো? কম নহয়, এইবছৰ আকৌ মই থকা আৰম্ভ কৰিছোঁ এতিয়া। মাজে মাজে যাওঁ, 15-20 দিন থাকোঁ, আকৌ আহোঁ। আৰু হিন্দী এলবামটোত যথেষ্ট গুৰুত্ব দিছোঁ। এইটো এটা ডাঙৰ এলবাম টাইমছ মিউজিকৰ, চ' এইটো সৰ্বভাৰতীয় লেভেলত ৰিলিজ হ'ব। আৰু এটা প্ৰব্লেম হৈছে মোৰ, এতিয়া মই আজিকালি বেংগলতো থাকিব লাগে, বেংগলত বহুত বেছি কাম কৰিছোঁ। গতিকে তেনেকৈ ভগাই লৈ কৰিবলগীয়া হৈছে। মাজে মাজে অসমত থাকোঁ, মাজে মাজে কেলকাতাত থাকোঁ, আকৌ বম্বে যাওঁ। চ' অহা যোৱা চলি আছে আৰু চব। ইমান যে পৰিশ্ৰম কৰে আপুনি, তাৰ মাজত ইমান এলবাম উলিয়াই আছে, বলিউডত গাই আছে, কেলকাতাত গৈ আছে, টাইম মেনেজমেণ্ট আৰু তাৰ লগতে আপুনি সামাজিক কামতো জড়িত হৈছে বিভিন্ন সময়ত, কেনেকৈ সম্ভৱ হয় আপোনাৰ কাৰণে ইমান? মোৰ মেনেজাৰজন খুবেই ভাল, তাৰপিছত মিত্তল, তেওঁ মোক যথেষ্ট সহায় কৰে। আৰু যিমান পাৰি মই একেবাৰে প্লেণ্ড মানুহ নহয় একদম। মই একদম ভেৰি ইনডিচিপ্লিন। মোৰ টাইম টেবুলৰ কোনো ঠিক নাই, ৰাতি বেছি কাম কৰোঁ, দিনত শুওঁ। গতিকে তাৰপিছত যিমান পাৰে মেনেজ কৰে, আৰু তাৰ মতে মই চলিবলৈ আজিকালি চেষ্টা কৰোঁ যিমান পাৰোঁ। সেইকাৰণে তাৰ মাজত শ্ব'বিলাক চলি থাকে, প্ৰত্যেক মাহে 3-4খন শ্ব' থাকে বাহিৰত। গতিকে তেনেকৈ মিলাই থাকিবলগীয়া হয় আৰু মুঠতে চুটকেছটো লৈ জীয়াই আছোঁ আৰু। নিশ্চয় আপুনি আন্তৰিকভাৱে জীয়াই আছে। এটা কথা নিশ্চিত আমি জানো যে আপুনি জীৱ জন্তুৰ পৰা আপোনাৰ যথেষ্ট প্ৰেম আছে। আমি বিভিন্ন সময়ত দেখা পাওঁ, নিউজ লাইভত দেখা পাওঁ, বিভিন্ন চেনেলত আপুনি ক'ৰবাত যেতিয়া ফুৰিব যায়, কিছুমান জন্তু বা বজাৰত দেখিলে কাছ বা আমি চিৰিয়াখানাত আহি এই জন্তু প্ৰেমৰ বিশেষ আপোনাৰ তাৰণা আছে? এইটো মোৰ সৰুৰ পৰা আছিলে আচলতে। সৰুৰ পৰা ঘৰত কুকুৰ মেকুৰী পুহিছিলোঁ। ইভেন মই ক্লাছ 8-9 মানত থাকোঁতে মই ঘৰত মৌৰা চৰাই ৰাখিছিলোঁ, হৰিণা ৰাখিছিলোঁ, ইভেন এটা বাঘ পোৱালি ৰাখিছিলোঁ অলপ দিন। চ' তেতিয়াৰ পৰা মোৰ বন্যজন্তুৰ প্ৰতি এটা আকৰ্ষণ আছিলে, আৰু যিমান পাৰোঁ তেওঁলোকৰ সংৰক্ষণৰ কাৰণে মই কেম্পেইনো কৰিছোঁ কেইবাবাৰো। ত' সেইবিলাকত লাগি থাকোঁ যাতে এৱেৰনেছটো মানুহৰ মাজত বৃদ্ধি হয়, কাৰণ এই জন্তু জানোৱাৰখিনি আমাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট কথা। এই কথাটো হোৱাৰ লগে লগে আপুনি এৱাৰনেছৰ কাৰণে ইমান লাগি আছে আপোনালোকৰ মৰমৰ বা শ্ৰদ্ধেয় শিল্পীসকলে, তেনে অৱস্থাত এই যিটো গড় হত্যা আপোনাৰ কাৰণতো নিশ্চয় পৰিছে, আপুনি নিশ্চয় উদ্বিগ্ন। কেনেকৈ আপুনি আপোনাৰ উদ্বিগ্নতাখিনি প্ৰকাশ কৰিব এই মুহূৰ্তত? গড় হত্যাটো সেইটো আজি 4 বছৰমান আগতে মই অসমৰ বচা শিল্পীসকলক লৈ এটা কেম্পেইন কৰিছিলোঁ, ডাঙৰ কেম্পেইন কাজিৰঙাত। আৰু এইবছৰ দেখিছোঁ আকৌ সেই বানপানীটো মৰিছে গড় বা হত্যা কৰিছে য'ত ত'ত। এইটো বস্তুটো আচলতে ৰোধ কৰিবলৈ আমাৰ মানুহখিনি আগবাঢ়ি আহিব লাগিব প্ৰথম কথা, আৰু ছিকিউৰিটি লেভেলটো আৰু টাইট কৰিব লাগিব গভৰ্ণমেণ্টে, চৰকাৰৰ ফালৰ পৰা। আৰু মানুহখিনি যদি আগবাঢ়ি আহে, মই ভাবোঁ এই প্ৰব্লেমটো লাহে লাহে নাইকিয়া হ'ব আমাৰ মাজৰ পৰা। কাৰণ পৃথিৱীৰ বিভিন্ন দেশত এই প্ৰব্লেমটো দেখিছোঁ। আফ্ৰিকাত আছিলে আগতে, এতিয়া সেইবিলাক বস্তু নাইকিয়া হৈছে তাত লাহে লাহে। নিশ্চিত। আৰু এটা কথা সুধিম, আপোনাৰ সন্মুখত প্ৰশংসা বুলি আপুনি ধৰিব নালাগে। বহুতো দেখা যায় শিল্পীসকল এটা পৰ্যায় যোৱাৰ পিছত এটা পৰ্যায়ৰ মানুহখিনিক বা তেওঁলোকৰ মাজত ৰিলেশ্যন যাতে কাট অফ কৰি পেলায়, কিন্তু আপোনাৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি অসমত বিখ্যাত হৈছে, ভাৰতত বিখ্যাত হৈছে, তথাপিতো আপুনি অসমলৈ আহিছে, বা আপোনাৰ যিবিলাক বন্ধু মহলত আমাৰ যিবিলাক মন্তব্য কৰে আপোনাৰ বিষয়ে যে আপুনি যথেষ্ট ফ্ৰেণ্ডলি, আপোনাৰ যথেষ্ট তলৰ খাপৰ বা সৰু মানুহ ডাঙৰ মানুহ পাৰ্থক্য নাৰাখে, এই যিটো হিউমেনিটিটো কেনেকৈ আহৰণ কৰিলে আপুনি? সেইটো মোৰ সৰুৰ পৰা আছিলে আচলতে। মোৰ মনটো বৰ চিম্পুল, মাইণ্ডটো অকণমান ক্ৰিটিকেল খালি, সেইকাৰণে মাজে মাজে গণ্ডগোল হয়। মানুহৰ লগত মিলি থাকিবলৈ যত্ন কৰোঁ, ভাল পাওঁ মানুহক, সকলো ধৰণৰ মানুহক ভাল পাওঁ, আৰু মানুহে মোৰ ইনস্পিৰেশ্যন আচলতে। গতিকে মানুহৰ লগত মই মিলি থাকিবই লাগিব সদায়। নিশ্চয়। আপোনাৰ পত্নী গৰিমা বা আপুনি যদি এই মুহূৰ্তত নিউজ লাইভ চাই আছে, আপুনি মাইণ্ড নকৰিব, কথা এটা সুধিম। প্ৰেমৰ অনুভৱে এতিয়াও আপোনাক উৎসাহিত কৰে, বা প্ৰেমিক মনটো এতিয়াও আপোনাৰ সজীৱ হৈ? এতিয়াও আছে প্ৰেমিক মনটো কেতিয়াও গুচি যোৱা বস্তু নহয়, সেইটো বুঢ়া বয়সলৈকে লগত লৈ ফুৰা বস্তু আচলতে। আৰু প্ৰেমটো এটা এনেকুৱা এটা অনুপ্ৰেৰণা
কাম কৰাৰ কাৰণে, বিশেষকৈ আৰ্টিষ্টসকলৰ কাৰণে, যে সেইটো বস্তু কেতিয়াও এভইড কৰিব নোৱাৰি। গতিকে প্ৰেমিক মনটো সদায় জাগ্ৰত আছে মোৰ মাজত। এতিয়া আপুনি আমি প্ৰশ্ন চমু কৰি আনিছোঁ, শেষলৈ আহিছোঁ। আপুনি এতিয়া জনপ্ৰিয় শিল্পীটো, আপোনাৰ পাৰিশ্ৰমিক বা বিভিন্ন সময়ত যিবিলাকে প্ৰস্তুত কৰে আপোনাৰ যথেষ্ট পাৰিশ্ৰমিক দিয়ে, তাৰ কাৰণে আপুনি গীত গায়। কেৱল পাৰিশ্ৰমিক পোৱাৰ কাৰণটোৱে আপোনাৰ ইমানবোৰ সৃষ্টিৰ কাৰণ, নে ইমানবোৰ ব্যস্ত হৈ থকাৰ কাৰণ, নে আপুনি এটা অনবৰত ইণ্টাৰনেল এটা ফ'ৰ্চ বা স্পণ্টেনিয়াছ এটা ফ'ৰ্চ এটা আপোনাক বাৰে বাৰে প্ৰেৰণা দি থাকে? মই আচলতে মই নিজকে শ্ব'মেন বুলি ভাবোঁ। সেইটো মোৰ কৰ্তব্য, কাম মানুহৰ কাৰণে, মানুহক আনন্দ দিয়াটোৱে মোৰ কাম। আৰু পাৰিশ্ৰমিকৰ কথাটো, পাৰিশ্ৰমিক এতিয়া এটা সময়ত মই 12,000 টকাতো গান গাইছিলোঁ, প্ৰগ্ৰেম কৰিছিলোঁ। আৰু তেতিয়া আৰু এতিয়াৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ। এতিয়া মিউজিচিয়ানৰ পে'মেণ্টটো বেছি, মোৰ চাউণ্ড বেছি, এতিয়া লাইট বেছি। অলমষ্ট 45টা মানুহ যায় মোৰ লগত, 12-14খনমান গাড়ীয়ে যায়। গতিকে সেই হিচাপে খৰচ বহুত বেছি বাঢ়ি গ'ল এতিয়া, আজি যোৱা 20 বছৰৰ ভিতৰত। চ' সেইমতে পাৰিশ্ৰমিক ল'বলগীয়া হয়। এটা কথা হ'ল, পাপন অংগৰাগ মহন্ত শেহতীয়া এটা বঁটা পালে, আপুনি শুভকামনা যাচিব? পাপনে বঁটা পাইছে, মই ভাল পাইছোঁ, কাৰণ পাপন মোৰ খুব ভাল বন্ধু আৰু ভাল গায়। ইনফেক্ট পাপনক প্ৰথম কেছেটত মই গান গাইছিলোঁ বহু বছৰ আগতে, মোৰ লগত এটা ডুৱেট গাইছিলে সি। চ' পাপনৰ যিখিনি ভাল হৈছে মই খুবেই সুখী তাৰ কাৰণে। বঁটাৰ প্ৰতি জুবিনৰ আসক্তিৰ কথা জানিব পাৰোঁ? বঁটা এতিয়া বঁটাৰ প্ৰতি মোৰ আসক্তি নাই, কিন্তু এৱাৰ্ড পালে অভিয়াছলি ভাল লাগে সকলোৰে। এতিয়া মই জিফা পাইছোঁ, ষ্টাৰডাষ্ট পাইছোঁ, নেশ্যনেল এৱাৰ্ডো পালোঁ 2 বছৰ আগতে। চ' সদায় সেই এৱাৰ্ডবিলাকে আচলতে অনুপ্ৰেৰণা দিয়ে মানুহক আৰু ভাল কাম কৰিবৰ কাৰণে, আৰু আৰ্টিষ্টে এৱাৰ্ড পাব লাগে আচলতে মোৰ মতে। জুবিন গাৰ্গৰ পৰিচালনাত ছবি এখন হ'ব এনেকুৱা এটা কথা আমি শুনি আছিলোঁ। মই গোটেই নিজৰ প্ৰডাকশ্যন হাউচ ষ্টাৰ্ট কৰিছোঁ। চ' কেমেৰা অৰ্ডাৰ কৰিছোঁ নিজৰ। কেমেৰাকেইটা এই 1-2 মাহৰ ভিতৰত আহি পোৱাৰ কথা। স্ক্ৰিপ্টৰ কাম কৰি আছোঁ, তাৰপিছতে মই জানুৱাৰী মানত ষ্টাৰ্ট কৰিম চাগে চিনেমাখন। নিশ্চিতভাৱে আমি একেবাৰে শেষলৈ আহিছোঁ, পুনৰ ৰকলৈ উভতি আহিছোঁ। ৰকত আপুনি অভিনয় কৰিছে? ৰকত মই অভিনয় কৰিছোঁ, আৰু মোৰ কো-এক্ট্ৰেছ আছে কেইবাগৰাকী। তাৰ বাহিৰে মোৰ লগৰ ক্ল'জ চাৰ্কিটৰ যিমানবিলাক আছে সকলোৱে ৰকত ওলাইছে, সেই ভুমুকি হ'লেও। অকণমান আভাসটো দিব নেকি, কোন কোন জড়িত হৈ আছে, ডাইৰেকশ্যন বা বিভিন্ন মেনেজমেণ্ট অভাৰঅল? ডাইৰেকশ্যন ৰাজেশ ভূঞাই এটা গান ডাইৰেক্ট কৰি আছে, বাকী কোৰিঅ'গ্ৰাফি কৰি আছে পংকজ ইংতি, দীপক দে, আৰু বাকী গোটেই টোটেল কনচেপ্টটো মই পৰিচালনা কৰি আছোঁ। শ্বুটিং প্লেচত কিবা বিশেষভাৱে নিৰ্বাচন কৰিছে নেকি? মই এটা সুন্দৰ জেগাত কৰিলোঁ ৰিচেণ্টলি, শুৱালকুছিত এটা ৰিজৰ্ট আছে চিল্ক ৰুট বুলি। খুব পাব্লিচাইজ নহয় জেগাটো, কিন্তু খুবেই ধুনীয়া জেগা। তাত ব্ৰহ্মপুত্ৰৰ কিনাৰত, তাত আমি 3 দিন কৰিলোঁ শ্বুটিং। তাৰোপৰি টাৱাং যোৱাৰ প্লেন আছে এতিয়া, আৰু গুৱাহাটীত কেইবাদিনো শ্বুটিং চলিব, আৰু 2-এটা সৰু সুৰা জেগা চাই থোৱা আছে, তাতো মই শ্বুটিং কৰিম চাগে মই। আৰু প্ৰায় শেষ প্ৰশ্ন, নতুনকৈ এটা ষ্টুডিঅ' আপুনি আৰম্ভ কৰা বুলি আমি গম পাইছোঁ খাৰঘূলিৰ আপোনাৰ বাসগৃহত, এইখিনি সম্পৰ্কে আমাৰ দৰ্শকক ক'ব পাৰে নেকি? ষ্টুডিঅ'টো আচলতে বহুত দিনৰ প্লেন আছিলে মোৰ, আৰু খাৰঘূলিত মই টিলা এটা মই ল'লোঁ 3 বছৰমান আগতে। তাত ফাৰ্ম হাউচ এটা আছিলে, হঠাৎ মই প্লেন কৰিলোঁ যে ফাৰ্ম হাউচটোক ষ্টুডিঅ'লৈ কনভাৰ্ট কৰি দিওঁ। এতিয়া তাত টিলাৰ ওপৰত বহি গান কৰা আনন্দটো বেলেগ। এইবাৰ ৰকত সেই টিলাৰ আমেজটো পাব মানুহে, টিলা আৰু গছ-গছনি। একেবাৰে শেষত আৰু কি এনেকুৱা আপোনাৰ লক্ষ্য আছে, যি লক্ষ্য প্ৰাপ্তিয়ে আপোনাক জীৱনৰ সৰ্বশেষ আনন্দ দিব বুলি আপুনি অনুভৱ কৰিব? প্ৰথমতে কথা হ'ল, মই খুব বেছি সপোন দেখা মানুহ, সপোন খেদি ফুৰোঁ সদায়। গতিকে সপোন বহুত বেছি আছে, কল্পনা আছে বহুত বেছি। পৰিকল্পনা তেনেকৈ নাই, কাৰণ বেছি পৰিকল্পনা কৰি পেলাই চলিলে কেতিয়াবা গণ্ডগোলো হয়। মই সেইকাৰণে সপোন দেখি ভাল পাওঁ, সপোন খেদি ভাল পাওঁ, আৰু ঠিক সেইমতে কামবিলাকত আগবাঢ়ি যাওঁ। কেইবাখনো ছবি কৰাৰ কথা ভাবি আছোঁ, ভাল ষ্টৰি কেইটামান আছে মোৰ নিজৰ। গতিকে এতিয়া নিজৰ প্ৰডাকশ্যন হাউচটো ষ্টাৰ্ট কৰিলে নিজৰ ছবি কৰিব পাৰিম। গ্ৰন্থমেলা চলি আছে, গ্ৰন্থমেলাত যোৱাৰ ইচ্ছা আছে বা আপুনি কিতাপ পঢ়াৰ সময় উলিয়াই? গ্ৰন্থমেলা মই কিতাপ মাজে মাজে পঢ়োঁ, কিতাপ লৈ ফুৰোঁ লগত। এতিয়া মই ৰিচেণ্টলি এপলৰ যিজন মালিক আছিলে ষ্টিভ জবছ, তেওঁৰ বায়'গ্ৰাফীখন পঢ়ি আছোঁ। এখন খুবেই ইণ্টাৰেষ্টিং কিতাপ, আৰু মোৰ দেউতাই খুব ভাল কিতাপ কালেকশ্যন কৰে, ঘৰতো পঢ়োঁ কেতিয়াবা। গ্ৰন্থমেলাত মই এইকেইদিনতে যাম, এদিন যোৱাৰ ইচ্ছা আছে, চাই পেলাই বেছি ভাল লাগে। শেষত অসমৰ যিসকল সংগীত প্ৰেমী বা সংগীত শিল্পীয়ে আহি আছে, আগবাঢ়ি আছে, আপোনালোকক আদৰ্শ হিচাপে লৈ আছে, কোনকেইটা কথা তেওঁলোকক আপুনি ক'ব খুজিব? নতুন সংগীত প্ৰেমীসকল, সংগীত শিল্পীসকল খুব আৰু বেছি ডেডিকেটেড হ'ব লাগিব কামত। আৰু এতিয়া
মাৰ্কেটখন গ্ল'বেল মাৰ্কেট হৈ গ'ল এতিয়া। আগতে আমি যেতিয়া প্ৰথম বম্বে গৈছিলোঁ তেতিয়া ভয় ভয় গৈছিলোঁ যে তাত কাকো চিনি নাপাওঁ কি হ'ব। এতিয়া আজিকালি সাহস কৰে ল'ৰা ছোৱালী, বহুত ল'ৰা ছোৱালী দেখিছোঁ বিভিন্ন ফিল্ডত সোমাই গৈছে বম্বেত, বলিউডতে হওক, মাদ্ৰাজত হওক, হায়দৰাবাদত হওক, বেংগলত হওক। চ' স্কাই ইজ দ্য লিমিট, সেইটো কথা মনত ৰাখি নিজৰ কালচাৰ, নিজৰ ৰুটছত মনোযোগ দি পেলাই আগবাঢ়ি গ'লে সকলোৱে ছাকচেছ পাব লাইফত। শেষত এটা মাত্ৰ লাইন, আপোনাৰ যিকোনো গীতৰ, যিকোনো মুহূৰ্তৰ আপোনাৰ প্ৰিয় গীতৰ এটা মাত্ৰ শাৰী আমাক শুনালে হ'ল। আন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পাখি মেলা অতীতক কিদৰে পাহৰো। আন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। সকলোকে পূজাৰ শুভেচ্ছা জনাইছোঁ অসমবাসী ৰাইজলৈ। পূজাটো সুন্দৰভাৱে উপভোগ কৰক, আগবাঢ়ি যাওক সকলো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট বক্সত জুবিনদাৰ বাবে থাকি হ'লেও কমেণ্ট কৰিব, আৰু সকলোৱে মোৰ পেজটো ফ'ল' কৰিব। যদি মোৰ ইউটিউব চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। জয় আই অসম, জয় জুবিন দা।